আজি আমি অত্যন্ত আনন্দিত হৈছোঁ যে আজি 15 তাৰিখ কাইলৈ 16, 17 3 দিনত দিনীয়া কাৰ্যসূচীৰে দেৰগাঁও সাহিত্য সভাৰ 100 বৰ্ষৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। ভাষাৰ ৰজা হেমচন্দ্ৰ বৰুৱাৰ আবক্ষ মূৰ্তিত আমাৰ বন্তি প্ৰজ্বলন শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত জ্ঞানপীঠ বঁটা প্ৰাপক নীলমণি ফুকন ক্ষেত্ৰ উন্মোচন কৰে আমাৰ অসমৰ এগৰাকী বিশিষ্ট ভাষাতত্ত্ববিদ ডক্টৰ নগেন ঠাকুৰ ডাঙৰীয়াই আৰু আমাৰ 90 বছৰ ঊৰ্ধৰ নীলপদ্ম ফুকন ছাৰে উন্মোচন কৰে আমাৰ গ্ৰন্থমেলা। তাৰ আগতে সাহিত্যাচাৰ্য সৈয়দ আব্দুল মালিক স্মৃতি তোৰণ মুকলি কৰা হয় কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি ডক্টৰ পৰাগ ঠাকুৰ ছাৰে আৰু প্ৰাক্তন বিধায়ক আধুনিক দেৰগাঁৱৰ নিৰ্মাতা নৰেন শৰ্মা স্মৃতি গ্ৰন্থ উন্মোচন কৰে আমাৰ দেৰগাঁৱৰ প্ৰথমগৰাকী সমজিল্লা আয়ুক্ত দামোদৰ বৰ্মনদেৱে আৰু এই নৰেন শৰ্মাদেৱৰ স্মৃতিত আমি মণ্ডপ অৰ্পণ কৰিছোঁ। এই নৰেন শৰ্মা মণ্ডপ উন্মোচন কৰে দেৰগাঁৱৰ বিধায়ক মাননীয় ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়াই আৰু খুমটাই সমষ্টিৰ মাননীয় বিধায়ক আমাৰ মৃণাল শইকীয়া ডাঙৰীয়াই ভাষাৰ ৰজা হেমচন্দ্ৰ বৰুৱা মঞ্চৰ উপৰিও আমাৰ গ্ৰন্থ উন্মোচন কৰে। প্ৰবীণ অধিবক্তা আমাৰ স্বৰ্গীয় প্ৰদীপ শৰ্মাৰ গ্ৰন্থ উন্মোচন কৰে আৰু তাৰপিছত আমাৰ 105 বছৰীয়া মুক্তিযোদ্ধা গণেশ হাজৰিকা ডাঙৰীয়া এতিয়াও জীৱিত আছে। তেখেতক এখন ওপৰত প্ৰণয়ন কৰা সম্পাদিত গ্ৰন্থ বিশিষ্ট সাহিত্যিক প্ৰফুল্ল চন্দ্ৰ বৰা স্মৃতিত আমাৰ প্ৰণয়ন কৰা গ্ৰন্থ আদি কৰি প্ৰায় এতিয়ালৈকে 20খন গ্ৰন্থ উন্মোচন কৰা হৈছে আৰু 40খনতকৈ অধিক আমাৰ হাতত এই মুহূৰ্তলৈকে তালিকা আছে। আজি আমি ভাবিছোঁ যে 3 কোটিতকৈ অধিক আজি গ্ৰন্থ উন্মোচন হ'ব আৰু আজি বিখ্যাত চিৰাজ নাটক হ'ব সন্ধিয়া 7 বজাৰ পৰা আৰু কাইলৈ পুৱা 100খন পতাকা উত্তোলন স্মৃতি তৰ্পণৰ পিছত বৰ্ণাঢ্য শোভাযাত্ৰা হ'ব আৰু দিনৰ 2 বজাৰ পৰা এখন মুকলি সভা হ'ব য'ত বিশিষ্ট সাহিত্যিক অৰুণাচল নিবাসী য়েছে দৰ্জে থংচি ডাঙৰীয়াই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আৰু সন্ধিয়া অসমৰ আমন্ত্ৰিত আৰু স্থানীয় কবিসকলৰ এখন কবি সন্মিলন কাইলৈ অনুষ্ঠিত হ'ব। সাহিত্য সভাৰ 100 বৰ্ষ উদযাপন সমিতিয়ে বছৰজোৰা কাৰ্যসূচীৰে যি অনুষ্ঠান আয়োজন কৰিছিল সেই অনুষ্ঠানৰ আজিৰে পৰা 3 দিনীয়া কাৰ্যসূচীৰে আমি সামৰণি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আজি আমি পুৱাৰ ভাগত অসমৰ অমৰ সন্তান এগৰাকী ভাষাবিদ হেমকোষ অভিধান প্ৰণেতা ভাষাৰ ৰজা হেমচন্দ্ৰ বৰুৱাৰ দেৰগাঁৱৰ 3 ঠাইত যি তেখেতৰ আবক্ষ মূৰ্তি আছে তাত আমাৰ পুৱাৰ ভাগত আমি শ্ৰদ্ধা জ্ঞাপন কৰোঁ। তাৰপিছতে আজি আমাৰ যি আমি ক্ষেত্ৰ অসমৰ যিগৰাকী বৰেণ্য কবি যিগৰাকী জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছে সেই জাতীয় কবি নীলমণি ফুকন ক্ষেত্ৰ আজি আনুষ্ঠানিকভাৱে তাৰ দ্বাৰ উদ্ঘাটন কৰে ভাষাতত্ত্ববিদ ডক্টৰ নগেন ঠাকুৰ ছাৰে। আমাৰ যি মঞ্চ আমাৰ প্ৰেক্ষাগৃহ আমাৰ দেৰগাঁৱৰ আধুনিক দেৰগাঁও নিৰ্মাতা নৰেন শৰ্মাৰ নামত আমি উৎসৰ্গা কৰিছোঁ। আমাৰ সেই প্ৰেক্ষাগৃহ আনুষ্ঠানিকভাৱে আজি মুকলি কৰে দেৰগাঁও সমষ্টিৰ মাননীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়াই। আজি আমাৰ যি মঞ্চ ভাষাৰ ৰজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি মঞ্চ আজি আনুষ্ঠানিকভাৱে মুকলি কৰে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই। আমাৰ এই 100 বৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে আমি যি গ্ৰন্থমেলাৰ আয়োজন কৰিছোঁ আজি গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰে এগৰাকী সাহিত্যিক দেৰগাঁও সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নীলপদ্ম ফুকন ডাঙৰীয়াই আৰু তাৰ পিছতে আমাৰ আজি প্ৰায় শতাধিক গ্ৰন্থৰ উন্মোচনী অনুষ্ঠান আমাৰ চলি আছে। ইয়াত আমাৰ দেৰগাঁৱৰ পুৰোধাসকলৰ লগতে অসমৰ ভাষা কলা সংস্কৃতিলৈ যিসকলে অনবদ্য বৰঙণি আগবঢ়াই আহিছে তেখেতসকলৰ লৈ যিসমূহ গ্ৰন্থৰ প্ৰণয়ন কৰা হৈছে তাৰ প্ৰায় 100খন গ্ৰন্থ আজি আমাৰ আনুষ্ঠানিকভাৱে উন্মোচনৰ দিহা হৈছে আৰু সেই উন্মোচনী সভা আমাৰ ইতিমধ্যে চলি আছে। নিশালৈ নটসূৰ্য ফণী শৰ্মাৰ অমৰ সৃষ্টি চিৰাজ নাটকখন মঞ্চস্থ কৰা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।